নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা SCERTৰ আণ্ডাৰত 2024 বৰ্ষৰ বাবে যিটো DLED কোৰ্চৰ বাবে এপ্লিকেশ্যন, এইটো তাৰ বাবে নটিফিকেশ্যন মুকলি কৰিছে। গতিকে কোনসকল কেণ্ডিডেটে ইয়াতে এডমিশ্যনটো ল'ব পাৰিব, কেনেকৈ আপোনালোকে এপ্লাই কৰিব, সম্পূৰ্ণ ডিটেইলছ ভিডিঅ'টো জনাই দিয়াৰ চেষ্টা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা নিশ্চয়কৈ শেষলৈকে চাই থাকিব। এডমিশ্যন নটিছ প্ৰি এণ্ট্ৰি টেষ্ট, চমুকৈ যাত পেড বুলি কোৱা হয়, 2024 for admission into 2-year diploma in elementary education DLED course for the session 2024-26। ইয়াতে আপোনালোকৰ ডাইৰেক্ট NCT আণ্ডাৰত কোৰ্চটো কৰিব পাৰিব, যেনেকুৱা আপোনালোকে ডায়েট হ'ব পাৰে বা CTE বা নৰ্মেল স্কুল BTC বা প্ৰাইভেটত। চ' এইবিলাকৰ আণ্ডাৰত আপোনালোকে কৰিব পাৰিব এই কোৰ্চটো। ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈকে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত এডুকেশ্যনেল কোৱালিফিকেশ্যন যিটো বিচাৰিছে, এইটো আপোনালোকে চাওক। মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন আপুনি হায়াৰ ছেকেণ্ডাৰী বা HS পাছ কৰা হ'ব লাগিব। আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে, ছায়েন্স বা আৰ্টছ বুলি কোনো কথা নাই। উইথ এটলিষ্ট 50% মাৰ্কছ এগ্ৰিগেট আপোনালোকৰ গোটেই মিনিমাম 50% মাৰ্কছ থাকিব লাগিব হায়াৰ ছেকেণ্ডাৰীত। যদি আপুনি SC ST কেণ্ডিডেট হয়, তেন্তে আপোনালোকৰ ইয়াতে 5% ৰিলেক্সেশ্যন থাকিব, অৰ্থাৎ মিনিমাম পাৰ্চেণ্টেজ 45% থাকে, তেতিয়াহ'লে আপুনি ইয়াৰ বাবে এলিজিবল হ'ব। বয়সৰ সময়সীমাটো ৰখা হৈছে মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 34 ইয়াৰ্ছলৈকে দিয়া আছে। 1 জুলাই 2024 হিচাপে আপোনালোকৰ বয়সটো ধৰা হ'ব। আপোনালোকৰ আপাৰ এজ ৰিলেক্সেশ্যন, অৰ্থাৎ যদি SC ST কেণ্ডিডেট হয়, তেন্তে 36 ইয়াৰ্ছলৈকেও ইয়াতে এপ্লিকেশ্যন কৰিব পাৰিব। ৰিজাৰ্ভেশ্যন অফ দ্য চিট ফৰ দ্য কেণ্ডিডেট বিলঙিং টু দ্য OBC MOBC SC ST প্লেন এৰিয়া ST হিলছ এৰিয়াৰ বাবে আপোনালোকৰ, আৰু লগতে PWD কেটেগৰীৰ বাবেও ৰিজাৰ্ভেশ্যন কিছুমান চিট থাকিব। এপ্লিকেশ্যনটো কৰিবলৈ আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট আছে SCERTPET.co.in, এইটো অফিচিয়েল ৱেবছাইটলৈকে গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। নো আদাৰ মোড অফ দ্য এপ্লিকেশ্যন উইল বি এণ্টাৰটেইনড। বাকী আপোনালোকে কোনো অফলাইন এপ্লিকেশ্যন ইয়াতে কৰিব নালাগে। এতিয়া আগবাঢ়িছে এপ্লিকেশ্যন ফিজ কিমান লাগিব চাওক। এপ্লিকেশ্যন ফিজ আপোনালোকে ইয়াতে 600 ৰুপিজ এটা পে' কৰিব লাগিব, যিটো আপোনালোকৰ এক্সামৰ এপ্লিকেশ্যন হিচাপে ফৰ অল কেটেগৰিজ টু বি পেড অনলাইন থ্ৰু ইণ্টাৰনেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড এটচেট্ৰা ডিউৰিং ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন। আপোনালোকে যেতিয়া অনলাইন এপ্লাইটো কৰিব, অনলাইন এপ্লাই কৰাৰ সময়ত 600 টকা এটা পে'মেণ্ট কৰিব লাগিব। এইটো সকলো কেটেগৰীৰ বাবে, SC ST কেটেগৰী বা OBC MOBC সকলো কেটেগৰীয়ে ছেম এই 600 টকাটো পে'মেণ্ট কৰিব লাগিব। এটা কেণ্ডিডেট হেভ টু ডাউনলোড হিজ হাৰ এডমিট কাৰ্ড ফ্ৰম দ্য ৱেবছাইট SCERTPET.co.in, এইটো অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব লাগিব। নেক্সট হওক ভেনু অফ দ্য প্ৰি এণ্ট্ৰি টেষ্ট। ভেনু অফ দ্য প্ৰি এণ্ট্ৰি টেষ্ট PET 2024 উইল বি এলোকেটেড ইন দ্য ডিষ্ট্ৰিক্ট ছিলেক্টেড বাই দ্য কেণ্ডিডেট ডিউৰিং ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন। অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত আপোনালোকে তাতে অপশ্যন পাব যে আপোনালোকে ক'ত এক্সাম চেণ্টাৰটো ল'ব বিচাৰে। তাতে যিকেইটা চেণ্টাৰ দিয়া আছে আপোনালোকৰ ডিষ্ট্ৰিক্টত হয়তো থাকিব পাৰে, বা যদি নাথাকে ওচৰৰ পাজৰ ডিষ্ট্ৰিক্টত যে আছে আপোনালোকে নিজৰ ইচ্ছামতে ছিলেক্ট কৰিব পাৰিব। আৰু যিটো আপোনালোকে ছিলেক্ট কৰিব সেইটো অনুসৰি আপোনালোকৰ এডমিট কাৰ্ডত যিটো আপোনালোকৰ এক্সাম চেণ্টাৰটো আহিব। ইয়াৰ অনলাইন এপ্লিকেশ্যনটো অহাকালিৰ পৰা ষ্টাৰ্ট হ'ব, অৰ্থাৎ 22 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব। এতিয়ালৈকে ইয়াৰ এপ্লিকেশ্যন উইণ্ডোটো খোলা নাই। ক্লজিং অফ দ্য ডেট, ইয়াৰ লাষ্ট ডেটো ৰখা হৈছে 11 আগষ্ট 2024লৈকে এপ্লিকেশ্যনটো লোৱা হ'ব। নেক্সট আপোনালোকে ডাউনলোড অফ এডমিট কাৰ্ড। এডমিট কাৰ্ডখন আপোনালোকে ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা ডাউনলোড কৰা ষ্টাৰ্ট হৈ যাব। আৰু যিটো এতিয়া মেইন কথাটো হ'ল যে ডেট অফ দ্য প্ৰি এণ্ট্ৰি টেষ্ট। প্ৰি এণ্ট্ৰি টেষ্টটো আপোনালোকৰ ছেপ্টেম্বৰৰ 8 তাৰিখে এক্সামটো লোৱা হ'ব। তাৰে পিছত 23 ছেপ্টেম্বৰতে ইয়াৰ ৰিজাল্টটো ঘোষণা কৰি দিয়া হ'ব। চ' যিসকল কেণ্ডিডেটে ৱেইট কৰি আছিলে যে কেতিয়া DLED কোৰ্চৰ বাবে এপ্লিকেশ্যন ফৰ্ম মুকলি কৰিব, তেওঁলোকৰ বাবে নিশ্চয়কৈ এটা বহুতেই ভাল খবৰ। চ' আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, নিশ্চয়কৈ লাইক এটা কৰি দিব, নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখিব। আৰু যদি প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিছে, আগন্তুক নটিফিকেশ্যন পাই থাকিবলৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াৰ যেতিয়া এডমিশ্যন আপোনালোকে এক্সামটো যেতিয়া পাছ কৰিব, তাৰপিছত আপোনালোকৰ অনলাইন কাউন্সিল হ'ব। কেনেকৈ লোৱা হয় সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ মই আপোনালোকক জনাই দিয়াৰ চেষ্টা কৰি থাকিম। গতিকে ভিডিঅ'টো যদি আপোনালোকে কিবা বুজি পোৱাত অসুবিধা হৈছে, যদি কিবা কুৱেশ্যন আছে আপোনালোকে কমেণ্টত জনাব, আপোনালোকক সহায় কৰাৰ নিশ্চয়কৈ চেষ্টা কৰা হ'ব। পুনৰবাৰ নতুন ভিডিঅ' এটাত নিশ্চয়কৈ লগ পাম। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।